নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এখন নতুন ফৰ্ম আহিছে যিখন SRLM তথা আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ দ্বাৰা উলিওৱা হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ব্যৱসায়িক পৰিকল্পনা। এইখন ফৰ্ম হৈছে গাহৰি মাংস উৎপাদনৰ বাবে। ইয়াত আবেদন কৰোঁতে প্ৰথমতে কোনটো ভাষাত ভৰ্তি কৰিছে তাক টিক মাৰ্ক দিব লাগিব। যদি অসমীয়া হয় অসমীয়াত আৰু ইংৰাজী হ'লে ইংৰাজীত হ'লে ফৰ্মখন কেপিটেল লেটাৰত আপোনালোকে পূৰাব লাগিব। ব্যৱসায়িক পৰিকল্পনা গাহৰি মাংস উৎপাদন। আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ নাম লিখিব অসমীয়াত বা ইংৰাজীত হ'লে কেপিটেলত লিখিব। যোগাযোগৰ তথ্য দিয়ক, গাঁও আৰু পঞ্চায়তখনৰ নাম লিখিব, আত্মসহায়ক গোটটোৰ নাম আৰু পঞ্জীয়ন নম্বৰটো ভৰাই দিব। বৰ্তমান কি কাম কৰি আছে, অৰ্থনৈতিক কাৰ্যকলাপ সেইটো ভৰাই দিব। যদি মাংস বিক্ৰী কামতেই লাগি আছে তেতিয়া সেইটো ভৰাই দিলেও হ'ব। আৰু আজিৰ তাৰিখত মুঠ বাৰ্ষিক আয়, আপুনি গাহৰি মাংস যদি ব্যৱসায় কৰি আছিলে সেই ব্যৱসায়ত আপোনালোকে কিমান টকা ইনকাম কৰি আছে বাৰ্ষিক সেইটো লিখি দিব। আৰু কোনবিধ ব্যৱসায়িক কৰ্ম পৰিকল্পনা কৰিছে ইয়াত লিখি দিব। যদি একেটাকে কৰিব খুজিছে গাহৰি মাংস উৎপাদনটো লিখি দিব। আৰু বিনিয়োগ পৰিকল্পনা, সদস্যগৰাকীৰ ঘৰত মুঠ গাহৰি কিমান সংখ্যাত পুহিব বিচাৰিছে সেয়া লিখি দিব। কেঁচা সামগ্ৰীৰ নামখিনি দিব লাগিছে। গাহৰি পোৱালি কিমানটা পুহিব বিচাৰিছে, 10, 20, 30 সেইটো লিখি প্ৰতিটো গাহৰি মূল্য লিখি দিব ছাইডত। তাৰপৰা তাৰ লগত পূৰণ কৰি যিটো মূল্য হ'ব সেইটো মুঠ মূল্যত ভৰাই দিব। ঘৰলৈ প্ৰস্তুত কৰা দানা কিমান কেজি লাগিব, প্ৰতি কেজিৰ দাম ইউনিট প্ৰাইচৰ তলত লিখিব। আৰু মুঠ প্ৰয়োজনটো কিমান কেজি প্ৰয়োজন সেয়া লিখিব। দৰৱ, গাহৰি দৰৱ কিমানকৈ লাগিব সেইটো লিখি দিব। প্ৰতিটো দৰৱৰ দাম লিখি দিব। জৈৱ নিৰাপত্তাৰ ব্যৱস্থা যিখিনি গাহৰিৰ কাৰণে দৰকাৰ হয় সেয়া দামটো লিখি দিব আৰু কিমান প্ৰয়োজন হয় সেয়া লিখি দিব। ঠিক সেইদৰে পশুধনৰ যিটো বীমা সেয়া লিখিব। প্ৰতিটো গাহৰিৰ বীমাৰ বাবে খৰচটো আৰু তাক টোটেল গাহৰিৰ সংখ্যাৰে পূৰণ কৰি দিলে টোটেল মূল্যটো ওলাই যাব। আৰু তাৰপাছত টোটেল ইনভেষ্ট কৰিবলগীয়া তথা বিনিয়োগ কৰিবলগীয়া ধনৰ মূল্যটো যোগ কৰি আটাইকেইটা মুঠ মূল্য যোগ কৰি যিটো পাব সেইটো লিখি দিব। এতিয়া পুঁজিৰ সামগ্ৰিক তথ্যটো হৈছে মুখ্যমন্ত্ৰীৰ পৰা অনুদান হিচাপে পাবলগীয়া 10,000 টকা আৰু নিজা পুঁজি 10,000 টকাটো সেই টোটেল মূল্যৰ পৰা বিয়োগ কৰি দিব। যিটো ওলাব সেইটো নিজা পুঁজিত ভৰাই দিব। ভৰাই পুনৰ আকৌ টোটেল পুঁজিটো লিখি দিব। এতিয়া বিপণন আৰু বিক্ৰী পৰিকল্পনালৈ আহোঁ। উৎপাদিত সামগ্ৰী গাহৰি মাংস কিমান সংখ্যাত আপোনালোকে গাহৰি বিক্ৰী কৰিব লিখি দিব। আপোনালোকে বোলে 10, 20, 30টা। আৰু গড় বিক্ৰী মূল্যক এটা গাহৰিত কিমান টকা, ডাঙৰ হোৱাৰ পিছত কিমান টকা হয় সেই মূল্যটো ভৰাই দিব। ভৰাই মুঠ বাৰ্ষিক বিক্ৰী লিখি দিব আপোনালোকে। যদি 30টা গাহৰি হয়, যদি গড় মূল্য 3,000কৈ হয় তেতিয়াহ'লে 9,000 টকা হ'ব। এতিয়া যিটো প্ৰত্যাশিত অতিৰিক্ত আয়টো যিটো আগতে আপোনাৰ বাৰ্ষিক ইনকাম আছিল সেইটো টোটেল গাহৰি বিক্ৰী কৰি যিটো মুঠ বাৰ্ষিক আয় হ'ল তাৰ পৰা বিয়োগ কৰি দিব, নহ'লে তাৰ লগত যোগ কৰি যিটো পইচা পাব সেইটো আপুনি প্ৰত্যাশিত অতিৰিক্ত আয়ত ভৰাই দিব। ভৰাই দিয়াৰ পাছতে যিগৰাকী জমা কৰোঁতা তেওঁ চহী কৰিব, সদস্যগৰাকীৰ নাম লিখিব, মোবাইল নাম্বাৰ, মন্তব্যত একো নিলিখিলেও হ'ব। আৰু লাষ্টৰ যিখন কেৱল কাৰ্যালয়ৰ বাবে সেয়া পূৰাব নালাগে, সেইখন কেৱল কাৰ্যালয়ত SRLMৰ বিষয়ববীয়াহে পূৰাব। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই সকলোৰে কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।